8-9 পাক মাৰিলোঁ বেলেগ কষ্ট লাগিছে ঠিক আছে আপুনি যেতিয়া আহিছিল তেতিয়া মানুহ আহিছিল মানুহ আহিছিল 2-3জন আহিছিল কিন্তু এতিয়া আপোনাৰ মানুহ আহি আছে আৰু 9টা-10টা বজালৈ পুৰা একদম ভৰ্তি হৈ যাব লৰাই গৈছে দেখিছে জোৰ ওলাই গৈছে আপোনালোকে দেখিছে ঘাম চাম ওলাই অৱস্থা বেয়া ৰাতিপুৱা 5টা বজাত মনোমুগ্ধকৰ পৰিৱেশত আমি দুয়ো বন্ধু নিজৰ বাইকখন চলাই ফিল্ডলৈ গৈ আছোঁ এই যানজঁটহীন পৰিৱেশ এই শব্দহীন পৰিৱেশ এই অসীম সৌন্দৰ্যময় পৰিৱেশত নিজকে পাই অতিকৈ সুখী অনুভৱ কৰি আছোঁ এই ৰাস্তাৰ মাজতে নিজৰ বাইকখনৰ শব্দ লগতে মানুহবিহীন আৰু চিঞৰবিহীন ৰাস্তাত নিজৰ বাইকখনৰ ওপৰত উঠি বাইকৰ শব্দৰ লগতে নিজৰ বুকুৰ দপদপনিও শুনিবলৈ পাই আছোঁ সো আমি ফিল্ডত আহি পাইছোঁ এতিয়া ৰাতিপুৱা 5টা বাজিছে কিন্তু চাম এতিয়া কিমান মানুহ আচলতে ইয়াত দৌৰি আছে হেল্থ ইজ ৱেল্থ মানুহে কয় নহয় সো হেল্থৰ বিষয়ে ইয়াত আপোনালোকে দেখিব পাৰিব ফিল্ডত আমি আহি পাইছোঁ এইটো চাওক ফিল্ডটো আচলতে 300 মিটাৰমান হ'ব ফিল্ডটো হয় না সেইটো হয় কিন্তু তেনেকুৱা কথা নহয় বেছিভাগ চাকৰিৰ কাৰণে আপোনালোকে জানে ৰাতিপুৱা কেনেকুৱা দেখাইছে চাওকচোন ডিফেন্স বস্তুটো বহুত বেছি ইণ্টাৰেষ্টিং আচলতে মই কৈছোঁ আপোনাৰ ইয়াত যিমান মানুহে দৌৰি আছে ন বৰ্তমানে ইয়াত বহুত মানুহ হয় কিন্তু আপোনাৰ ধৰক প্ৰায় 100 মান মানুহ হৈ যায় আচলতে প্ৰায় মানুহে কিন্তু চাকৰিৰ কাৰণে দৌৰি আছে ঠিক আছে অসম পুলিচৰ কোনোবা আকৌ আপোনাৰ অগ্নিবীৰ কিবা SSC এইবিলাকৰ কাৰণে দৌৰি আছে চ' সেইবাবে আপোনালোকক দেখুৱাম ফিটনেছ আপোনালোকক দেখুৱাম যে ফিল্ডত মানুহে কেনেকুৱা ধৰণে নিজৰ ফিটনেছৰ ওপৰত ৱৰ্ক কৰি আছে ঠিক আছে চ' দেখিব পাৰিছে আমাৰ এই দাদা তেওঁ ৰানিং কৰিছে কেইপাক মাৰিলে মই 10 পাক মাৰিলোঁ পুৰা 10 পাক 300 মিটাৰ মানে 3 কিলোমিটাৰ নেকি জোৰ ওলাই গৈছে দেখিছে জোৰ ওলাই গৈছে আপোনালোকে দেখিছে ঘাম চাম ওলাই অৱস্থা বেয়া কেইটা বজাত আহিছে ৰাতিপুৱা মই আহিছিলোঁ আপোনাৰ 5টা বজাত তেওঁ 5টা বজাত আহিছে আমিও জাষ্ট আহিছোঁ এতিয়া 5টাই বাজিছে 5টা 10-15 মান হ'ব ফিল্ডত মানুহ ঠিক আছে আপুনি যেতিয়া আহিছিল তেতিয়া মানুহ আহিছিল 2-3জন আহিছিল কিন্তু এতিয়া আপোনাৰ মানুহ আহি আছে আৰু 9টা-10টা বজালৈ পুৰা একদম ভৰ্তি হৈ যাব গোটেই দিন ইয়াত ৰানিং কৰিয়ে থাকে মানুহে গোটেই দিন ৰানিং কৰিয়ে থাকে আবেলি আৰু বেছি হয় চ' 150-200 মানটো হ'ব ইয়াত ন বেছিভাগ মানুহে কিন্তু আকৌ আপোনাৰ চাকৰিৰ কাৰণে দৌৰি আছে চ' গাইজ দৌৰিলোঁ এতিয়া কমচে কম 8-9 পাক মাৰিলোঁ বেলেগ কষ্ট লাগিছে দৌৰি 300 মিটাৰ ফিল্ডত 8-9 পাক মাৰিলোঁ কিন্তু মই চাকৰিৰ কাৰণে নহয় দিয়া আচলতে চ' কেইপাক মাৰিলা 20 পাক মান হ'ব চাগে 20 পাক মান হ'ব ন কষ্ট লাগিছে কষ্ট মানে একচুৱেলি ক'ব গ'লে কি মানুহৰ মানে যিবিলাক কামত পেইন বহুত বেছি হয় সেইটো কামত প্লেজাৰটো ইমান ডাঙৰ হয় সেইকাৰণে প্লেনটো যিটো পেইন হৈ আছে সেইটো মই প্লেজাৰ বুলি ভাবি আছোঁ সেইকাৰণে মানে কিবা এটা ভাল লাগি আছে ফূৰ্তি লাগি আছে যে কিবা এটা কৰিব পাৰিলোঁ ৰাতিপুৱা একজেক্টলি আচল কথা এইটোৱে যে ৰাতিপুৱা আহি আপুনি ইয়াত কষ্ট কৰিলে দৌৰিলে বা চাওক আমি দৌৰিছোঁ আপুনি শুই চাই আছে নিশ্চয় যদি হয় আৰু যদি শুই থাকে চাই থাকে তেনেহ'লে কালিৰ পৰা উঠক যাওক না আমি ডেইলি আহি আছোঁ চ' আমি আহিলে আপুনি যাব নোৱাৰিব কেলৈ ৰাতিপুৱা 4:30 বজাত উঠি আমি আহিব পাৰিছোঁ যদি আপুনি কিয় নোৱাৰিব সি দৌৰিছে কমচে কম 20 পাক দৌৰিছে মই ইমান দৌৰিব নোৱাৰোঁ কিন্তু দেই মই 8-10 পাক মাৰিলোঁ মই ক্ষীণাই যোৱা মানুহটো আৰু কিমান ক্ষীণ হ'ম দৌৰি তাৰপিছত মানে হেল্থ ইজ ৱেল্থ মানুহে কয় নহয় যে আপোনাৰ হেল্থটোৱে আচল সম্পত্তি চ' ডেটছ ৱাই ৰানিং কৰিছোঁ চ' গাইজ আজিলৈ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ৰানিং কৰিলোঁ এণ্ড দেন লং জাম্প মাৰিলোঁ চ' আপুনি যদি শুই চাই আছে দেন কালিৰ পৰা ওলাই আহক এণ্ড ফিল্ডত আহক বা ৰাস্তাত দৌৰক পথত দৌৰক বাট নিজৰ ফিটনেছৰ ওপৰত ধ্যান দিয়ক এইখিনিয়ে ক'ম চ' আজি ভিডিঅ'টো ইমানখিনিলে আপোনাৰ লগত আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় আই অসম